দেশ বিদেশৰ পৰ্যটকৰ বাবে ভাল খবৰ। আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখনৰ DFOয়ে আনুষ্ঠানিকভাৱে ফিতা কাটি পুনৰ মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানখন। সংগ দিয়ে উদ্যানখনৰ বিভিন্ন পৰ্যায়ৰ বিষয়াসকল। আজিৰ পৰা দেশী বিদেশী পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব। পৰ্যটকসকলে কৰিব পাৰিব জীপ চাফাৰী, হাতী চাফাৰী, লগতে আছে ECO কেম্পৰ সুবিধা। এবছৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে DFOয়ে। উল্লেখ্য যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত গড়, বাঘৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিৰ চাবলৈ পাৰিব পৰ্যটকসকলে। সকলোকে ধন্যবাদ জনাইছো আৰু আমাৰ এই আগন্তুক 24-25 বৰ্ষৰ পৰ্যটনৰ যি দিৱস আছে আমি তাৰ কাৰণে সকলোকে ওয়েলকাম কৰিছো। আপোনালোকে জানে আমাৰ দৰঙত এখনেই নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ আছে। সেইটো কাৰণে মই দৰংবাসীৰ এটা গৌৰৱৰ কথা যে আমাৰ যিটো ওৰাং আছে, ওৰাংখন ব্যাঘ্ৰ প্ৰকল্প 2016 চনত ঘোষণা কৰা হৈছে। তাৰ পিছত এতিয়া বৰ্তমান আমাৰ পৃথিৱীৰ ভিতৰত হাইয়েষ্ট ডেন্সিটি আমাৰ টাইগাৰ আছে। সেইটো আমাৰ দৰং লগতে আমাৰ অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয়। আমাৰ ইয়াতে গড় পোৱা যায়, গড়ৰ ঘনত্বও বহুত বেছি। তেনেকে বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য প্ৰাণী আছে। আমি এই যিটো পৰ্যটন বৰ্ষ আছে তাৰ কাৰণে আমি ইয়াত জিপচি চাফাৰী আৰু এলিফেণ্ট চাফাৰীৰ ব্যৱস্থা কৰিছোঁ। ৰাইজে বোধ কৰোঁতে এইটো উপভোগ কৰিব পাৰিব। আমাৰ এটা বহুদিনীয়া অসুবিধা ইয়াত পাই আছিলোঁ। আমি যোৱা 19 চনৰ পৰাই আমাৰ যিটো টুৰিজিমৰ এটা প্ৰশান্তি লজ বুলি এটা লজ আছিলে, সেইটো বন্ধ হৈ আছে। বন্ধ থকাৰ কাৰণে আমাৰ নৈশ যাপনৰ অলপ অসুবিধা হৈছিলে টুৰিষ্টসকল। বিশেষকৈ এলিফেণ্ট চাফাৰীত ৰাতিপুৱাই যাব লাগে, তেওঁলোকে অলপ অসুবিধা পাইছিলে। সেই কথা চিন্তা কৰি আমি ইয়াতে ওৰাং ইক' কেম্প খুলিছোঁ ৰাইজৰ সুবিধাৰ কাৰণে। লগতে আমাৰ দাঁতিকাষৰীয়া অঞ্চলত ৰাইজেও 2-এখন খুলিছে, যাতে তাতে থাকি আমাৰ সকলোৱে উপভোগ কৰিব পাৰে। প্ৰশান্তি লজটো অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে যাতে খোলে। এতিয়ালৈকে আমাৰ গম পোৱা নাই, নটিফিকেশ্যন অহা নাই। গাঁৱৰ পৰা সঞ্জয় লাহাৰ ৰিপৰ্ট, DB নিউজ।